কি খবৰ ভালে আছে নমস্কাৰ মোৰ নাম পেপুৱা নহয় মই ভটুৱা খোৱা বস্তু দেখিলে কিয় হৈ যাও বাৰু মই খকুৱা হোৱা নাই মোৰ বিয়া আছে নেকি দাদা আপোনাৰ লগত যাৰ লগত কৰিম মই আছে নেকি দাদা আপোনাৰ লগত যাৰ লগত কৰিম মই অলপ হিয়া দিয়া নিয়া সুন্দৰ নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ আজি আমি আপোনালোকক অলপ হুহুৱাবলৈ লৈ আহিছো মাতি মানস শৰ্মা কৌতুক অভিনেতা অসমৰ ধন্যবাদ অন্যতম কৌতুক অভিনেতা মানস শৰ্মা আমাৰ লগত আহিছে আজি অলপমান হাঁহি ফূৰ্তিৰ কথা পাতিম আৰু তেখেতৰ নিজৰ জীৱনৰ কথা অলপমান পাতিম গতিকে আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আচলতে আজি মোৰ লাজু লাগিছে দাদা কাৰণ আপুনি মোৰ গুৰুতুল্য কাৰণ এইটো লাইনত যিমানখিনি আগবাঢ়িছো এটা হেৰি আপোনাৰো আছে কাৰণ মোৰ ফেভৰেট কেৰেক্টাৰৰ ভিতৰত ভেদা যেটো আপোনাৰ নিগ্নি ভাড়া আৰু যেটো ধৰক ৰাইজে মোক সেইটোৰ দ্বাৰা বহুতখিনি পৰিচিত হৈছে যে মানস শৰ্মা নামৰ ল'ৰাটাই এক্টিং কৰে সকলোখন গতিকে আজি মোৰ লাজু লাগিছে আমি একেলগে কাম কৰো ভাল কথা তুমি আহিলা মাতাৰ লগে লগে তুমি মোৰ ওচৰলৈ আহিলা ভাল লাগিছে আচ্ছা তুমি হেৰিটো কৰিছা তুমি ধীৰাজ কাশ্যপৰ হেৰি ধনকুবেৰৰ ধন বুলি চিনেমাখন হেৰি তাতে মোৰ প্ৰথম চিনেমা জীৱনৰ প্ৰথম চিনেমা এইখন হৈছিল আপোনাৰ 2007 হৈছিল তাৰ পাছত তোমাক মই 2010 আগতে এটা মনত আছে গোলমাল বুলি এখন কৰিছিল গোলমালত 2007 গোলমাল চিৰিয়েলত চিৰিয়েল আছিল বেচেৰা আমি তেওঁলৈ শ্ৰদ্ধা জনাইছো আমি ৰাজু দা মোৰ ক্ষেত্ৰত বহুতখিনি তেখেতে হেল্প কৰিছিল বিশেষকৈ এইটো লাইনত বিশেষকৈ যেতিয়া মই মোৰ মনত আছে নিগ্নি ভাড়াত সাধাৰণতে আমি মেক্সিমামখিনি বৰপেটাতে কৰিছিলোঁ তো দাদাই দায়িত্ব দিছিল ৰাজু দাক তো মই মানে মোৰ তেতিয়া আপোনাৰ বাহন নাছিল মই একদম দৌৰা দৌৰিকৈ আমবাৰীলৈ যাওঁ দাদাৰ গাড়ীত উঠি আমি সেনেকৈ আপোনাৰ তাতে যাওঁ আমি মানস হোটেলত আছিলোঁ দাদা মনত আছে আৰু তোমাৰ সাইজৰ কাৰণে চেয়াৰ নাছিলে মোৰ চেয়াৰ নাছিল আৰু বিৰাট ভাল লাগিছিল আৰু বহুতখিনি কথা শিকিলো আচলতে আৰু বৰপেটা মানুহখিনিৰ লগত মোৰ এটা বেলেগ মানে হেৰি আছে তেওঁলোকে মোক মই নতুন আৰ্টিষ্ট হিচাপে যেতিয়া গৈছিলো শৈলেন দা হওক কবিদ দা হওক তেওঁলোকে মোক যিখিনি হেল্প কৰিছে বৰপেটা ভাষাটো শিকোৱাৰ ক্ষেত্ৰত বা গধূলি মানসত আপুনি চাগে গম নাপায় নাজানো গধূলি মানস হোটেলত আহি কিনে তেখেতে মোক বৰপেটা ভাষা শিকাইছিল শৈলেন দা কবিদ দা মোৰ মনত আছে তুমি মানে কি তাইক কৈছিলা মানতী যে মই লণ্ডনৰ পৰা গৰু আনি দিম ইয়াৰ গৰুৱে দিয়ে 2 চেৰ 1 চেৰ গাখীৰ আৰু লণ্ডনৰ পৰা আনি দিয়া গৰুৱে 2 মন 3 মন গাখীৰ গাখীৰ হৈ যাব গোটেই ৰাইজে চাগে গম পায় নে নাপায় নাজানো গোটেই ডাইৰেকশ্যন স্ক্ৰিপ্ট প্ৰমোদ দাৰে আছিল গোটেইখিনি কাষ্টিং দাদাই কৰিছিল আৰু দাদাই মেইন কেৰেক্টাৰটো নিগ্নি ভাড়াটো দাদাই কৰিছিল যিখিনি মানুহে চিৰিয়েল চাই সেইখিনি আপোনাক ভালকৈ জানিব আৰু দাদাই মোক ভাল পাইছিল যে সেইকাৰণে ভেদা কেৰেক্টাৰটো দিলে আৰু কিমানখিনি কৰিছো নাজানো কিন্তু মোৰ স্মৰণীয় কেৰেক্টাৰৰ ভিতৰত এটা আৰু গোলমালৰ কেৰেক্টাৰটো বৰ ধুনীয়া কেৰেক্টাৰ আছিল সেইটোও বৰ ধুনীয়া আছিলে যাহক মানে এতিয়া তোমাৰ মানে তোমাৰ আচল ঘৰ ক'ত মোৰ আমাৰ একদম অৰিজিনেল আমি আপোনাৰ বিজয়নগৰ চিনেমা মিৰ্জা বিজয়নগৰ দখলা বুলি কয় মাৰ নলবাৰী সেইকাৰণে লোৱাৰ আছামটো আমাৰ অলপ আছে আৰু তাৰপিছত মোৰ জন্ম কিন্তু আপোনাৰ এই হেৰি বৰাগাঁও আমি গোটেইখিনি থকা মিলা পঢ়া পাতি মোৰ চব গুৱাহাটীতে ৰুক্মিণী নগৰত থাকো আমি কেনেকে এক্টিঙলৈ আহিলা মই আপোনাৰ মানে কি হ'ল নাজানো ক্লাছ 3 আপোনাৰ মই ৰুক্মিণী গাঁও প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলো তো তেতিয়া আমি মহাভাৰতখন দাদা দিছিল মহাভাৰতখন টিভিত দিছিল আমাৰ টিভি নাছিল ওচৰৰ মহন্ত বুলি এঘৰ মানুহ আছিল তেওঁলোকৰ তাতে আমি মানে ৰামায়ণ মহাভাৰত চাব যাওঁ তো তাতে মানে আমি মানে কি হয় এই যে তৰোৱাল যুদ্ধ দেখা পাওঁ সেইবিলাক মানে মোৰ মাথাত সোমাই গ'ল সেনেকে তাৰপিছত আপোনাৰ
প্ৰথম ভেকচন কৰিলো ক্লাছ 4ত 4ৰ্থ শ্ৰেণীত একো নাপালো কিন্তু মই মোৰ বাইদেউ আৰু মা মানে এই ক্ষেত্ৰত বহুতখিনি আগৰণুৱা আছিল তাৰপিছত ক্লাছ 5ত মই ছোৱালী এজনী হৈছিলো তেতিয়া মোক উদগনি বঁটা এটা দিছিল এই সেইটো যে ইনস্পিৰেশ্যন পালো তাৰপিছত লাহে লাহে ক্লাছ 6ত ছোৱালী হৈছিলা আগতে ইমান লগত আছিলেও ইমান নহয় আৰু তাৰপিছত ক্লাছ 6ত তাৰে দিছপুৰ বিদ্যালয়ত পঢ়িছিলো মই তাৰে হেৰি দাস ছাৰ আছিল তেখেতে মোক প্ৰথম এক্টিং কৰাইছিল নাটক এখনত সৰু বুলি এনেকুৱা আমি কেইজনে কৰি তাৰপিছত কি হ'ল লাহে লাহে মানে এক্টিঙৰ প্ৰতি শ্ৰদ্ধাটো আৰু মানে বিশেষকৈ প্ৰেম বোলা বস্তুটো একদম মানে আপোনাৰ এই এক্টিঙৰ লগত জড়িত হৈ গ'ল এইকাৰণে প্ৰথম প্ৰেম মোৰ এক্টিঙে ঠিক আছে বহুত সুন্দৰ ভাল কথা তুমি বিয়া বাৰু পাতিলা হয় 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 বিয়া বাৰু মোৰ ল'ৰা 13 বছৰ হ'ল বহুতে নাজানে সেইকাৰণে মই সেই দুধনৈ মাটিয়াৰ পৰা বিয়া পাতিছো আপোনাৰ 2013 অক্টোবৰতে জন্ম তুমি বাটৰ নাটক কৰি ঘূৰি ফুৰা বহুত হয় বহুত কৰিছিলো ষ্টেণ্ড আপ কমেডিও কৰা হয় 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 অলপমান কমেডি কি আমি শুনো এতিয়া ষ্টেণ্ড আপ কমেডি এটা আমি আমাৰ এটা গ্ৰুপ আছে মাঘ ফাগুন চ'ত বুলি আমি ৰমেন তামুলী মই নয়ন আমি আপোনাৰ 7-8 বছৰমান হ'ল কৰি আছো আমি সাধাৰণতে জেনেৰেল এইবিলাকে আৰম্ভ কৰোঁ মই ফাৰ্ষ্ট উঠো তাৰপিছত চাউথ ইণ্ডিয়ান কেৰেক্টাৰ এজন আহে যে চাউথ ইণ্ডিয়ান এজনে অসমলৈ আহে বিহু শিকিব তেওঁৰ পৰিস্থিতিটো কেনেকুৱা হ'ব এই আপোনাৰ মানে প্ৰথমতে না কৰে পানী যদি কুটনি উল্লাই ইতিনো না কৰিলো উঠটো নিলে ইহুদাই ভাই তই কৈছ কি ইন্দিন না কৰি বোলে উঠটো নিলে বিহু না কৰি পুটটো নিলে আচলতে বহু ভাষাটো ইমান নাজানো অলপ চলপ ষ্টাডি কৰিছিলো তাৰপিছত আপোনাৰ এয়া পানগুটি মানে ধৰক ছোৱালী আনুগুটি মানে হৈছে আপোনাৰ ল'ৰা তো সেনেকে মানে সি বিহুৰ ডেছক্ৰিপশ্যন খিনি দিয়ে তাৰপিছত বিহুৰ মানে এই যে শিপিনীয়ে যে আমাৰ যে আপোনাৰ গামোচা নুবুৱে চাউথ ইণ্ডিয়ানৰ ধুতি গামোচা সেইটো বস্তুৰ মেছেজটো সেনেকে যায় আৰু খুব ধুনীয়া আৰু সি মোক মানে কয় তই যে বিহুৰ কথা এনেকে কৈ আছ সি মানে কয় ইনে না কৰি কুটনি উলিলে না কৰোতে থাপ্পালি উলিলে কি কৈ আছে মানে সেই মোৰ বিহু চব ভাল লাগে এটা বস্তুৱে বেলেগে এনেকে এটা কলা চিলিমৰ এটা ভাং খায় মূৰ্খ এইটো কলা চিলিম নহয় এইটো পেপা হয় সি কয় যে না কৰি পেলাই তাৰপিছত তই বেছি বকি আছো তো কুবাম अयो मारने का नहीं ये धोती गमछा नहीं बनाएगा तो आप लोग बिहू नहीं मान पाएगा जे মানে ধুতি গামছা যদি আমি নবনাও সাউথ ইণ্ডিয়ান নবনাও তেনেহ'লে আপোনাৰে বিহু কৰিব নোৱাৰে কাৰণ শিপিনীয়েতো নবনাই সেনেকে মেছেজ দিছিলো আৰু আচলতে সাউথ ইণ্ডিয়ান কেৰেক্টাৰটো দাদা প্ৰথম মোক ৰাজুদাই হেৰি কৰিছিল এই ভাড়াঘৰখনত মানে সেই প্ৰডিউচাৰ এজন আহে গুৱাহাটীত আহি মানে চিনেমা বনাব খোজে আৰু ৰাজু মানে ভাড়াঘৰৰ যিজন ৰাজুদা আছিল মালিকৰ ঘনীয়েক প্ৰেম হৈ যায় তাৰমানে সেইকাৰণে ৰাজুদা পঠাই দিয়ে খুব 3-4 মান কৰিছিলো তাৰপিছত মই ৰাজুদাক সুধিছিলো দাদা এনেকে কৰিব পাৰিম নেকি দাদাই কৈছে বৰ ধুনীয়া লাগিব তই কৰ এনেকে শিকিলো বস্তুটো আৰু বাকী ধৰা চিনেমা কৰি আছো আৰু হেৰি আপোনাৰ ৰিচেণ্টলি আদিত্যমৰ এখন বৰ ধুনীয়া চিনেমা এখন খুব চিৰিয়াছ কেৰেক্টাৰ এটা মই কৰিলো সেইখনৰ নাম হৈছে কুৰুক্ষেত্ৰৰ কথা মানে আমি ডিচেম্বৰৰ 25 তাৰিখে ৰিলিজ কি শ্বুটিং কৰা হ'ল তাৰপিছত সমুজ্জ্বল দাৰ লগতো সৰু কেৰেক্টাৰ এটা কৰিলো আৰ্টিষ্টখনত কৰিছো সৰু কেৰেক্টাৰ এটা কৰিছো হয় দাদাই মনত ৰাখে সাধাৰণতে নাই কৰিছো সৰু কেৰেক্টাৰ এটা তাতে মোৰ আপোনাৰ মাছমৰীয়া এজন কেৰেক্টাৰ কিন্তু মানে গোটেই ঘটনাটো অলপ বেলেগ ধৰণৰ সি মাছমৰীয়া যদিও সি মানে এটা হত্যাত মানে জড়িত আছে মানে সেনেকুৱা পিছত সাসপেন্সখিনি পিছত ভাঙা যায় আৰু শ্বুটিঙৰ সময়ত মই নিজে গম পোৱা নাই যে মই এই কেৰেক্টাৰটো মানে যে কৰি আছো খুব মানে ক্ৰিটিকেলি লৈ গৈছে ভাল হ'ব চিনে কমেডি তোমাৰ সবতছে ভাল লগা কেৰেক্টাৰ কিন্তু একদম বেষ্ট হৈছে আপোনাৰ হেৰি মই পেপুৱা বুলি এটা কেৰেক্টাৰ কৰিছিলো বুলবুল হুছেইনৰ বহুত দিন কৰিছিলো মোটামুটি 3 বছৰমান কৰিছিলো এইটো পেপুৱা আপোনাৰ এই খাপলাংকাই পেপুৱা ছেকেণ্ড এই ভেদা থাৰ্ড হৈছে আপোনাৰ ভাড়াঘৰত কৰিছিলো আপোনাৰ হাতীমূৰীয়া কেৰেক্টাৰটো এই 3টা কেৰেক্টাৰ মানে আপোনাৰ পৰা যে আহে যে খুব ধুনীয়া এইটো ৰিচেণ্টলি
আমাৰ নচলিল চিৰিয়েলখন মানে 110টা মানত বন্ধ কৰি দিলে। নমুনাৰায়ণত এটা বিহাৰী কেৰেক্টাৰ কৰিছিলোঁ পাণ্ডেজী বুলি। মানে দিয়া মানুহে ভাল পাব। পাণ্ডেজীৰ মানে কেনেকুৱা হয়, সি মানে আপোনাৰ খুব হেৰি প্ৰেমিক মানে আপোনাৰ অলপ পাহৰাও হৈছে মানে আপোনাৰ কেনেকুৱা এইটো কয় যে হেৰি পাণ্ডেজী এইটো দোকানৰ বাকীখিনি মানে জীয়েকে সুধে দোকানৰ বাকী এইটো আপুনি চিন্তা কৰিব একদম নালাগে। এই দোকানৰ বস্তুটো আপুনি মাথা মাৰিলে তো আপুনি পঢ়া বস্তুটো কেনেকে কৰিব কওকচোন। আৰে কতিয়াবা মোৰ এনেকা লাগে আপুনি পঢ়া শুনা এৰি এতিয়া CM ছাৰৰ লগতে জড়িত হৈ যাব নেকি। মানে এইটো মানে CM ছাৰৰ ঘৰৰ ঘটনা এটাক লৈ মানে কৰা গৈছিল এইখন। বৰ ধুনীয়া আছিল কেৰেক্টাৰটো। আৰু হেৰিতে অন্য মানে মোৰ এক্টিঙৰ বাহিৰে বিশেষ এনেকুৱা নাই বাৰু। এক্টিঙে জীৱিকা কৰি আছো আৰু কৰি থাকিব লাগিব আৰু এনেকে চলাটো মানে আগত অলপমান এতিয়া পাৰা হৈছে। আগৰ দিনত এতিয়াও কিছু ক্ষেত্ৰত কাৰণ আমাৰ নিচিনা কেৰেক্টাৰ মানে কিছুমানে অলপ টান মানে ধৰক চিৰিয়েল এখনত বা চিনেমা এখনত ফটকে সেনেকুৱা থাকিব লাগিব বা পাৰমানেণ্ট নহ'বও পাৰে মানে চবেই ভাল নাপাবও পাৰে বা কাহিনীৰ লগত জড়িত নহ'বও পাৰে। তো অলপ প্ৰব্লেম হোৱাত হয়, যথেষ্ট হয় কেতিয়াবা এনেকুৱা। বাকী তুমি তাৰ লগত কাম কৰি কমফৰ্ট ফিল কৰিছা? মই মেক্সিমাম ধীৰাজ দা বেষ্ট, আপোনাৰ ধীৰাজ দা, আদিত্যম হওক আপোনাৰ বা হেৰি যিখিনি মানুহ মই আজিলৈ কৰিছো আৰু আজিলৈ মই বেয়া পন্থীদ্বীপ লাহন এটা ভাল লাগে তেখেতৰ লগত। মই জানমণিখনো লাষ্ট জানমণিখনো কৰিছো বা তেখেতৰ লগত যিখিনি কৰিছিলো বৰ মানে বিৰাট তেখেতে কেৰেক্টাৰবিলাক বৰ ধুনীয়াকে হেৰি কৰি লৈ যায়, ভাল লাগে। আৰু তুমি ষ্টেজ শ্ব' বিলাকৰ হয় ষ্টেজ শ্ব' আমি কৰো আপোনাৰ প্ৰত্যেক বছৰ কৰি আছো। এনেকুৱাই মানে আমাৰ মানে সংলাপবিলাক কেনেকুৱা আপোনাৰ 3জন থাকেতো, গতিকে অলপ দিগদাৰ হয় কিছুমান ক্ষেত্ৰত। 3জনে কৰা যায় মানে আপোনাৰ আৰু আমাৰ মানে প্ৰত্যেক বছৰে চেঞ্জ কৰি কিছুমান বস্তু। এইবাৰ ধৰক জুবিন গাৰ্গৰ যে হেৰি ওপৰত কৰিব লাগিব, কাৰণ তেওঁতো ন্যায় পোৱা নাই বস্তুটো, সেইটোৰ ওপৰত মানুহে যিখিনি বিচাৰে সেনেকুৱাৰ ওপৰত ডিপেণ্ড কৰি কিছুমান বস্তু কৰা যায়। সেইবিলাক ঘটনা আৰু সাংঘাতিক ধৰণৰ তাকে আৰু বেছি টানিলেও ধৰক মানুহে বেয়া পাব এনেকুৱা। আৰু আমি কিছুমান বস্তু পলিটিকেলি কিছুমান বস্তু নাৰাখো, কিয় আমি আধা ঘণ্টা বা 45 মিনিট প্ৰগ্ৰাম কৰো, মানুহখিনি হাঁহক ভাল পাওক বস্তুখিনি। বেছি কিছুমানে ধৰক ইমান পলিটিকেলি লৈ যায়, আমি সেইটো বস্তু কৰিব নিবিচাৰো। মানুহে যিখিনি সমস্যা লিগেলি চাব যে হয় ই ভাল লাগিছে বস্তুটো, সেইটোতে বেছি কৰিলে চিৰিয়াছ কেৰেক্টাৰ কেনেকুৱা কৰিছে? বহুত কৰিছো চিৰিয়াছ কেৰেক্টাৰ। মোৰ দাদা হেৰি মনজিৎ শৰ্মাৰ এখন সেন্দুৰ বুলি চিৰিয়েল আছিল, জানেনে? ৰঙত আছিল। তাতে মই বৰ ধুনীয়া কেৰেক্টাৰ এটা কৰিছিলো, মানে এটা মাৰ্ডাৰাৰ হৈছিলো। আৰু মনজিৎ দাৰ কেৰেক্টাৰটো বৰ ধুনীয়াকে লৈ গৈছিল। মানে তাতে আপোনাৰ কেনেকুৱা আছিল, কাহিনী ৱাইজ আছিল হেৰিটো। কেইটামান কেৰেক্টাৰ ফিক্স, প্ৰস্তুতি বা ফিক্স আছিল, সেনেকুৱা ফিক্স। আমি মানে চলন্ত মানে আমাৰ কাহিনী এটা আৰু তাতে মই সেই মাৰ্ডাৰ মানে আচলতে মোৰ মিছা মাৰ্ডাৰ হৈছিল, মোক ফচাইছিল। সেইটো ইমান ধুনীয়া কেৰেক্টাৰ আছিল। কষ্ট হৈছিল, যথেষ্ট কষ্ট হৈছিল। মোৰ পিঠিত বাঁহ ফালি দিয়ে গোটেই আপোনাৰ বৰষুণত আপোনাৰ কাজিয়া কৰো সেনেকুৱা। মনজিৎ দাই বৰ ধুনীয়া কষ্ট হৈছিল যদিও মানে মানুহে যিখিনি মানুহে চাইছে ভাল লাগে পিছত আৰু নহয় হয় কিন্তু মানুহে এনেই সেইটো কেৰেক্টাৰ বৰ ভাল পাইছিল, কৈছে যে তুমিও এনেকুৱা চিৰিয়াছ কেৰেক্টাৰ কৰা। সংলাপ আছে নাই, বহুত বছৰ হ'ল নহয় এইবিলাক। সাধাৰণতে আৰু তাতে সংলাপ কমেই আছিল সেইটো কেৰেক্টাৰ। সেইবিলাক তেনেকুৱাই। আমাৰ ইয়াতে তুমি কি কৰিলা, মাটিৰ কিবা মই আপোনালোকৰ চিনেমাখনত এই দোকানীটো হৈছিলো। দোকানী যে 100 তাতে মানে দাদাক সুধিলো, দাদা সমজুল দাক সুধিলো যে অলপ হেৰি বনাই লওঁ, বনাই লওঁ। যতীন দাৰ লগত কাম কৰি সঁচাকৈ মোক প্ৰথম ৰাঘৱতো কৰিছো, এইবাৰো কৰিছো। সঁচাই তেখেত বহুত কমফৰ্টেবল, মানে
এক্টৰ বহুত ভাল এক্টৰ আৰু মানুহজনো বহুত ভাল ভাল কি লাগে আছিলে কি কৈছিলা তুমি তাৰমানে মই তামোল চুবাই থাকো চুবাই 100% ল'ৰা সময়তে কৈছিলো 100% এই যে বানপানীৰ কাৰণে যি এই মানুহ মাখনে যে পাহাৰত ঘৰ বনাইছে সিহঁতে দুখী তাৰপিছত যতীন দাই এনেকে মোৰ ফালে চাই আৰু মাত নিদিয়ে আছিল কিছু কিছু অলপ সেইটো বৰ ধুনীয়া কেৰেক্টাৰ ভাল লাগিছে কি হয় কেৰেক্টাৰটো পাছত বোলে তাৰ ওচৰৰ মানুহবিলাকৰ খং উঠে তাৰমানে কি হৈছে ওচৰৰ মানুহ সেইটো এটাতো ঘটনা কোৱাই নাই ৰাতি আপোনাৰ মানুহ এজনে আহি আমাক হেৰি কৰিলে নহয় চাৰ্চ কৰিলে মানে সি আপোনাৰ অলপ হেৰিও কৰিছিল ড্ৰিংকছ কৰি আছিল সিটো আপোনাৰ যেনেকে কয় আপোনাক পাহাৰত ঘৰ বনোৱা মানুহখিনি কথা বাৰে বাৰে কৈ থাকে কি বুলি হৈছে আমি সিহঁতক যতীন দাই ভালকে বুজাইছে বৰ ধুনীয়াকে এনেকুৱা হয় কেতিয়াবা কেতিয়াবা কিবা ক'লে ক'ৰবাত যাওঁতে আমিও কৰিছো বহুত এনেধৰণৰ কথাবিলাক হয় আপোনাৰ মনত আছে নে দাদা মই আৰু এটা আপুনি এবাৰ মোক হেৰি মই মেজিকত যাব লগা হ'ল হেৰিত এই উইংগাৰত যাব লগা হ'ল আপোনাৰ মনত আছে তাৰপিছত অৰ্চনা বা আছিল হেৰি মেকআপ আমি দুইজনে গ'লো তাৰপিছত আগৰ চিটটোত মানে সাধাৰণতে তেওঁলোকে 3জন বা 4জন বহে 3জনটো কমন আৰু তাৰপিছত মই বহাৰ লগে লগে সিহঁতৰ আৰু কি হ'ল সিহঁতে মানে গাড়ীখন যাব টান পালে তাৰপিছত মই বোলো কি হ'ল কৈছে দাদা কি দিয়ক আপুনি আগত বহিছে দুটা মানুহৰ আপুনি চিট আকলাই লৈছে কেনেকে নানি বোলে হ'ব দিয়া দুটা ভাড়া দিম তাৰপিছত এইখিনি কথা অৰ্চনা বা আপোনাক ক'লে কওঁতে আপুনি মোৰ পেমেণ্ট ভৰাই দিছিল মনত আছে নে দুটাৰ ভাড়া দুটাৰ ভাড়া আৰু নিংনি বাৰু মোৰ আৰু এটা কথা মনত আছে মই তেতিয়া বৰপেটা ভাষাটো সিমান বুজি নাপাওঁ এই নাম কি আছিল ছোৱালীটো মীনাক্ষী নেকি তাই প্ৰথম দিনা যোৱাৰ লগে লগে মোক ক'লে হাউকিয়ে মাদা মাদা শব্দটো মই কি মই বুজি পোৱা নাই তাৰ চৈলেণ্ডা সুধো চৈলেণ্ডা নকয় কোনো নকয় তাৰপিছত আপোনাৰ এই হেৰিয়ে ক'লে আমাৰ এই পল্লৱীও নহয় পল্লৱী নহয় এই হেৰি চৈলেণ্ডাৰ ভনীয়ে কৈছিল যে এই হেৰিজনী যে এক মেইন হিৰইনজনী যে কি নাম আছিল তাই বৰপেটাৰ যে চৈলেণ্ডাৰ বৰ্তমান ৱাইফ যে কি নাম আছিল তাই লক্ষী লক্ষী তাই কৈছে কি মাদা সেনেকুৱা মই মাদা শব্দটো মিনিংটো বুজি পোৱা নাই কি বা মাদা বহুত দিন মোটামুটি 1.5 মাহ মান পিছত কোনে অকল অৰ্চনা বাই কৰে নে কোনোবা ক'লে মাদা মানে পেটলাই আছে শ্বুটিঙত সেনেকুৱা বহুত ধৰণৰ ঘটনা ঘটে ভাল লাগে ধৰক এইখিনি জেনেৰেল মানুহ বুজি নাপায় আমাৰ কষ্টটো আমি যিমান কষ্ট কৰি আপুনিতো বহুত বছৰ নহয় দাদা এইটো জেনেৰেল মানুহখিনি কিছুমান বুজি নাপায় কিন্তু কাম কৰাখিনিয়ে গম পায় আমি দিন ৰাত কষ্ট কৰোঁ এটা শ্বট লওঁতে মই থানাত পুলিচ থানাত তাৰমানে নিংগিহৰাই ক'লে যে চাহাবৰ মুখ নাচাওঁ বুলি ক'লে চাহাবৰ মই মুখ নাচাওঁ তেতিয়া নিংনি ভৰা চাহাবৰ বাংলা আমি দেখাইছিলো পুলিচ থানাখন পুলিচ থানাত মই মানে উল্টাখত দি থাকিব লাগে উল্টা হ'ব নোৱাৰো মই তেতিয়া এতিয়া পেট মোৰ ওলাই গৈছে উল্টা হ'ব নোৱাৰো তেতিয়া মানে ক'লে যে আমি বুঢ়া আঙুলিত ধৰি থাকিম এনেকে পাছফালে উল্টা হয় আৰু পেচা চাবি আৰু উল্টা হলো হওঁতে মোৰ মানে দেউতাৰ লগৰ মুছলমান মাছৰ বেপাৰী এজনী আহিছিলে আহি পেলাই সি দেখা পালে যে বাবাৰ কি হৈছে বাবাই চুৰ কৰি ধৰা পড়ছে পুলিচে উল্টে থৈছে এনেই কৈ বহি দিছে কান্দি দিছে কি কথা আমাৰ বাবুৰ ল'ৰাই এনে কাম কৰিছে দেউতাৰ লগৰ মানুহ বুঢ়া মানুহ চাৰি থকা অফিচ নাম আছিল তাত মই উঠিলো উঠি কেমেৰা চেমেৰা দেখি বুজি পালো যে এনেকুৱা হয় আমাৰো এনেকুৱা বাটৰ নাটতো এবাৰ আমাৰ আপোনাৰ এই হেৰি ছোৱালীজনীক মানে গিৰিয়েকে কোবাই মানে এক্টিঙত আৰু কোবাওতে মানে সঁচা সঁচিকে এজনে আহি আপোনাৰ ল'ৰাটোক সি জীৱনত প্ৰথম এক্টিং কৰিব আহিছিলে তাকতো ইমান জোৰে মাৰিছে চৰ মাৰি সি আপোনাৰ মানে একো দেখা নাই একদম জিম দেখা পাইছে কৈছে মই আজিৰ পৰা কেতিয়াও এক্টিং নকৰো সি ৰাতিয়ে আপোনাৰ টোপোলা বান্ধি গুচি গ'লে চৰকাৰে মানে হয় বহুত হয় এনেকুৱা তুমি এনেই এই এক্টিংটোৱেতো কৰি থাকা ঘৰত ঘৰত এনেকুৱা বেলেগ আমাৰ
নহয় চলি আছে সেইটোৱে আৰু তাৰমানে চবে একচেপ্ট কৰিছে আৰু বস্তুটো দেউতা আছে দেউতা নাই দেউতা 2024 ঢুকাইছে মাও নাই মা তোমাৰ 2018 এটা নিজা পৰিয়াল আৰু তুমি আমি ল'ৰা এটা ল'ৰা এটা ঘৈণী আমি তিনিটাই বৰ্তমান ঠিকে আছে সুন্দৰ চলি আছে আৰু ফূৰ্তি কৰি থাকিব লাগে হাঁহি থাকিব হয় হয় যিমান পাৰো সহায় চেষ্টা কৰি আছে সহায় হয় হয় থাকা। আৰু বাকী কেনেকুৱা এতিয়া তুমি অসুবিধাটো কেনেকুৱা অসুবিধা পোৱা আমাৰ ধৰক ফাইনেন্সিয়েলি অসুবিধাটো থাকেই সেইটো আৰু মিছা কৈ লাভ নাই আমাৰ ধৰক আৰ্টিষ্ট বিলাকে হাজাৰ আপোনাৰ হেৰি কওঁ ফাইনেন্সিয়েলি অসুবিধাটো এটা চলিবই ডাঙৰখিনিৰ বাদে বাট যিখিনি থিয়েটাৰত আছে সেইখিনি ধৰক প্ৰব্লেম হোৱা নাই সেইখিনি তাৰ বাহিৰে ধৰক আৰু এতিয়া কিছু কিছু ক্ষেত্ৰত আমাৰ অলপ সুবিধা হৈছে যেনে ধৰক মেডিকেলত এনেকুৱা ধৰক এই ধৰক আমি ESIC সেনেকুৱা আমাক হেৰি কৰি দিছে তো ইঞ্চুৰেঞ্চ এটা দিছে সেনেকুৱা ধৰক মান্থলি এটা কিবা দিছো যদিও সেই পইচা সেইটো এটা চেফটি এটা হৈছে কাৰণ গোটেই ফেমিলিটো আচলতে প্ৰত্যেকজন আৰ্টিষ্টে এইটো কৰিব লাগে আৰু বাকী ধৰা তোমাৰ থিয়েটাৰত যোৱাৰ কিয় পৰিকল্পনা থিয়েটাৰত দাদা মানে মই যিমান বাৰ যাম বুলি ভাবো সিমানে মোৰ কোঠা লাগে 2008ত আপোনাৰ হেৰিৰ পৰা আহিল শংকৰ ৰাজমহল মা ঢুকাল আমাৰ আৰু বহুত নিয়ম আমাৰ ক'তো খাব নোৱাৰে সেইটো 13ত তাৰপাছত হেৰি কৰি 13ত বিয়া পাতিলো 13ত আহিল শংকৰদেৱ তাৰপিছত আপোনাৰ কৰোণাৰ সময়ত মোৰ এগ্ৰিমেণ্ট হৈছিল নয়নতৰাৰ লগত এগ্ৰিমেণ্ট তাৰপিছত এই কৰোণাৰ পৰা সেইটো কেঞ্চেল হ'ল তাৰপিছত যোৱা বছৰ 24তো কথা পাতিছিল কিন্তু এই দেউতা ঢুকোৱাৰ কাৰণে আৰু কেঞ্চেল নাই আৰু এতিয়া বাদ দিছো আৰু থিয়েটাৰটো ইচ্ছা আছিল বহুত ইচ্ছা আছিল কাৰণ ধৰক থিয়েটাৰৰ চব আৰ্টিষ্টৰ এটা ইচ্ছা থাকে নিজা গ্ৰুপ আছে বাটৰ নাট আছে আমাৰ 6-7 জন মান আছো আৰু মানে হেৰি কি কয় সংগীত কি কয় এইটো আমি আছিলো সংচেন ড্ৰামাত আছিলো এতিয়া নাই এতিয়া মানে কি চবে এতিয়া সংচেন ড্ৰামাত কিছুমান নিয়ম আছে যে 12 জন হ'বই লাগিব 11 জন হ'বই লাগিব চবৰে সময় নাথাকে নহয় সেনেকুৱা সেইকাৰণে আছে আমাৰ এইকেইটা ধৰক যোগাযোগ কৰিলে আহে সেইটোত নাই বাৰু এতিয়া আমি নাটক চাটক কৰা বেলেগৰো কৰা কৰো আমি বেলেগৰো কৰো নিজাটো নাপায় আপোনাৰ বেলেগৰ আণ্ডাৰতে কৰা যায় এনেকুৱা বা কেতিয়াবা টেণ্ডাৰ মাৰা হয় তেতিয়া সেনেকুৱা আৰু ঠিক আছে আৰু ধৰা তোমাৰ লগত যোগাযোগ কৰিলে ষ্টেজ শ্ব'ত হয় ষ্টেজ শ্ব' এনেকুৱা তোমাক ধৰা যোগাযোগ কৰিলে তুমি এতিয়া প্ৰগ্ৰাম কৰিব পাৰা ৰাইজে এইখিনি কথা মনত ৰাখিবা মানসতে অকল এই কাম কৰিয়েই জীৱিকা নিৰ্বাহ কৰিছে আৰু মানুহক হহুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে নিশ্চয় কথাখিনি মনত ৰাখিব আৰু তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে নিশ্চয় আপোনালোকে আগবাঢ়ি আহিব আৰু মানে এওঁলোকে যেনেকৈ কাম কৰে সেইটো মানে অলপ বেলেগ ধৰণৰ তেওঁলোকে নিজৰ জীৱন উৎসৰ্গা কৰি পেলাই এই নামতে আৰু চাকৰি বাকৰিটো তোমালোকৰ নহ'ল আৰু চাকৰি বাকৰি নহ'ল গতিকে আৰু কিছুমান ধৰা এৱাৰনেছ প্ৰগ্ৰামো তোমালোকে কৰা দৰকাৰী কথা এইটো মানে অকল তোমাৰ নিজৰ চলাৰ কৰা সেয়া কথাই নহয় সামাজিক হেৰিও এটা আছে গতিকে এনেধৰণৰ কথাবিলাকৰ কাৰণে তোমাক ধন্যবাদ দিব লাগিব আৰু সদায় ভালে থাকা কাম কৰা তুমি আমাৰ মাজলৈ আহিলা ভাল লাগিল কথা পাতিলো বিশেষকে মোৰ কি ভাল লাগিছে আপুনি মাতিছে কাৰণ ধৰক মোৰ গুৰুতুল্য মানুহ এজন যদি মাতে মই নিশ্চয় দৌৰি আহিমেই শেষত তুমি অলপমান সহায় থৈ যোৱা আৰু কি হোৱাম আপোনাৰ মনত আছেনে আমাৰ প্ৰথম চিন আছিল মোৰ নিৰ্ণয় ভাড়াত এই গেটত ৰখি থাকো বন্দুকটো লৈ তেতিয়া শৈলেন্দ্ৰই কয় যে হেৰি চাহাবক চাহাবক লগ কৰিম এই হেৰি এলাও নট এলাও সেনেকে কৈছিলো তেতিয়া শৈলেন্দ্ৰই কয় কি এলাও এই চাহাবক লগ কৰাৰ কাৰণে লাও আনিব লাগে এইটো মানে মোৰ জীৱনৰ প্ৰথম তেতিয়া মই সদায় নহয় এলাও নাই লাও আনিব লাগে সেইটো বৰ ধুনীয়া এতিয়া নহ'ব খুব ইংলিছ আপোনাৰ ই দুই এটা চাহাবৰ পৰা ইংলিছ শিকিছিল এইটো আপুনিয়ে লিখিছিল বৰ বঢ়িয়া আছিল তেনেকুৱা
যদি দাদা আপোনাক যদি নতুনকে নিগনি এখন কৰিব দিয়ে আপুনি চেষ্টা এটা কৰিব পাৰে নিশ্চয়। এইটো বয়স হ'ল নহয়। সেইটো হয় বাৰু। সৰু ল'ৰা ছোৱালীক লৈ মানে কৰিছিলো মই। হয়, সৰুতে খুব এটা মানুহে সহায় মোক নকৰে। সহায় মানে টকা পইচাৰ কথা নহয়, এই ল'ৰা ছোৱালী বিলাকক ইমান পঢ়া শুনা টিউচন চিউচন লৈ পেলাই টাইম দিব নোৱাৰে। আৰু যিখিনি মানুহে মোক সহায় কৰা মানুহ মই লৈছিলো, মোক এইখিনি কৰি দিব, সেই মানুহখিনিয়ে টকা পইচা কাৰণে মানে টকা পইচা মই দিব নোৱাৰো এনেকে। কাৰণ এইটো মোৰ একো লাভৰ কাম সেইটোতো লাভ এইটো কৰিছো মই। কিন্তু এটা মনৰ আনন্দত তোমাক লগ পাইছো, দুআষাৰ কথা আমি মনৰ আনন্দত কৰিছো। বহুতেই কয় যে হেৰি আৰু পইচা থকা বুলি, কিন্তু ফেচবুকৰ পৰা পইচা মই হয়তো ইহজনমত নাপাওঁ। ফেচবুক ইমানেই গতিকে সেই কথাবিলাক ভাবে। আৰু ইয়াৰ মাজতো এটা কথা আছে দাদা, মানে ফেচবুকত কিছুমান বস্তু ইমান বাহুল্যমি কৰে। আজি আমাৰ এইটো প্ৰগ্ৰেম বা আপুনি যিখিনি প্ৰগ্ৰেম কৰি আছে, ইমান ষ্টেণ্ডাৰ্ড প্ৰগ্ৰেম এটা কৰে, প্ৰত্যেকজনে যদি অলপ সচেতন হয় প্ৰগ্ৰেম বিলাকৰ ক্ষেত্ৰত, কাৰণ ফেচবুকটো ধৰক আজিকালি চব মা দেউতা চবেই চাই, মোবাইলটোতো চাবই, অলপমান কিছুমান আমাৰ ইয়াত বাহুল্য নাই আৰু কোনো বেলেগ ধৰণৰ লেংগুৱেজ নাই নাই নাই, আমি বৰপেটীয়া কথাত নামনি অসমৰ কথাৰে আমি কাম কাজ বিলাক কৰো। আমি ছচিয়েল মেছেজ দিওঁ সুন্দৰকে। গতিকে আৰু এনেকুৱা প্ৰগ্ৰেম ৰাইজে চাওক, মোৰ অনুগ্ৰহ কৰিছো, ৰাইজে সঁহাৰি জনাওক। কাৰণ ধৰক আপোনাৰ এই ৰিল চিল চোৱাতকৈ যদি এইবিলাক কিছুমান বস্তু চোৱা যায়, এতিয়া আমি বৰপেটাৰ বহুতখিনি কথা দাদা মাজতে মই চাইছিলো অমৃত সন্ধানৰ, বৰপেটাৰ তেখেতৰ নাম কি আছিল, এই আপুনি ইণ্টাৰভিউ লৈছিল যে, এই যে মেইন হেৰিজনৰ বৰপেটাৰ কি নাম আছে, তেখেতৰ আপুনি দুই এটা হেৰি লৈছিল, মই চাইছিলো, বহুত ধুনীয়া। এনেকুৱা বস্তু মানুহে আচলতে চাব লাগে। ঠিক আছে মানস, আজি আকৌ লগ পাম। নমস্কাৰ দৰ্শক মণ্ডলী, আমি বিদায় ল'ব লৈছো। আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান।